অসম চুক্তিৰ ৫ আৰু ৬ নম্বৰ দফা সন্দৰ্ভত কংগ্ৰেছৰ সংবাদমেল সম্বোধন এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিজেপি অসম চুক্তিৰ ৬ নম্বৰ দফা ৪ বছৰে প্ৰতিবেদন গাপ দিয়াৰ অভিযোগ ভূপেন বৰাৰ কা বলবতৰ দ্বাৰাই বিজেপিয়ে চুক্তিৰ ৫ নম্বৰ দফা নিষেধ কৰাৰ অভিযোগ উত্থাপন কৰিছে এপিচিচিৰ সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰলৈ পঠিওৱা ৫৭টা প্ৰস্তাৱ সন্দৰ্ভতো আলোচনাৰ কোনো তথ্য নাই বুলিও মন্তব্য কৰিছে ভূপেন বৰাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ খিলঞ্জীয়াৰ সংজ্ঞা আন্তঃৰাজ্যিক পাৰপত্ৰকে ধৰি আন বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এপিচিচিৰ সভাপতিগৰাকীয়ে ইয়াৰ সমান্তৰালভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে অনুৰূপ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো এখন আইনখন অসমত বলবৎ হৈছিলে সেইদিনাখন অসম চুক্তিৰ অন্যতম আত্মাস্বৰূপ ক্লজ 5 সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছিল আৰু যেতিয়ালৈকে অসমত বলবৎ হৈ থাকিব অসম চুক্তিত উল্লেখিত ক্লজ 5ৰ অস্তিত্ব সদায় আমি উলাই কৰি চলাটো প্ৰমাণ হৈ থাকিব ক্লজ 6ৰ সম্পৰ্কত 2019 চনৰ জুলাই মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাষ্টিস বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি কৰি দিছিলে আৰু 20 চনৰ ফেব্ৰুৱাৰী মাহত ৰিপৰ্টটো জমা হোৱাৰ পিছত 4 বছৰ গোটেই বিষয়টো সম্পূৰ্ণ গাপ দি ৰখা হ'ল দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে হঠাৎ লখিমপুৰত অসম কেবিনেটে সিদ্ধান্ত ল'লে যে 57টা ৰিকমেণ্ডেশ্যন অসম চৰকাৰে কেন্দ্ৰলৈ পঠাব যি 57টা ৰিকমেণ্ডেশ্যন অসম কেবিনেটে এপ্ৰুভ কৰা বুলি কৈছে সেই কথাটো কেন্দ্ৰীয় চৰকাৰ যদি অৱগত তেতিয়াহ'লে এতিয়ালৈকে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এটাও কিয় ষ্টেটমেণ্ট দিয়া নাই অসম চুক্তিৰ ৰূপায়ণৰ গোটেই দায়িত্বটোৱে হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় এক্সিকিউট কৰিব পৰা ক্ষমতা নিশ্চয় অসম চৰকাৰ আছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমি কোটো এটা ষ্টেটমেণ্ট দেখা নাই যে এই 57টা ৰিকমেণ্ডেশ্যনৰ সম্পৰ্কত কেন্দ্ৰত কিবা আলোচনা হৈছে বা কেন্দ্ৰই কিবা নিৰ্দেশ অসম চৰকাৰক দিছে বা কেন্দ্ৰই কথাটো মানি লৈছে যি 10টা ৰিকমেণ্ডেশ্যন মুখ্যমন্ত্ৰীগৰাকী বা অসম চৰকাৰৰ এখতিয়াৰ নাই বুলি পেলাই ইতিমধ্যে আলোচনা হৈছে সেই 10টা ৰিকমেণ্ডেশ্যনক বাদ দি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনৰ গুহাৰ্থ আমি উপলব্ধি কৰিব পাৰিছোঁ নাই আমি প্ৰকৃত লক্ষ্যত উপনীত হ'ব পাৰিমনে নাই ৰিজাৰ্ভেশ্যন অফ চিট ইন পাৰ্লিয়ামেণ্ট ভাৰত বাংলা সীমান্ত এতিয়াও লাটিটোলা ডুমাবৰী কৰিমগঞ্জ জিলাত 4.5 কিলোমিটাৰ উন্মুক্ত হৈ আছে এইটো অসম চৰকাৰৰ এখতিয়াৰৰ ভিতৰৰ বিষয় নহয় কংগ্ৰেছ দলটোৱে স্বাধীনতাৰ পূৰ্বৰ পৰাই অসমৰ স্বাৰ্থত কাম কৰি আহিছে আৰু ইয়াৰ ৰেকৰ্ড আমি তথ্য যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে পোৱা যায় কিন্তু সদায় কংগ্ৰেছক কোৱা হয় যে কংগ্ৰেছে অসমীয়া বা খিলঞ্জীয়াৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰিছে এই কথা কেতিয়াও সঁচা নহয় আৰু ইয়াৰ বাবে আমাৰ ষ্টেট এছেম্বলি লাইব্ৰেৰী অথবা আৰ্কাইভছত চালে আমি বহুতখিনি কথাই পাম আমাৰ দলটোৱে অসমৰ স্বাৰ্থত নিজৰ ৰাজনৈতিক স্বাৰ্থ পৰিহাৰ কৰিছিল অসম চুক্তিৰ ভংগ কৰি 2014 ডিচেম্বৰলৈকে বিদেশী নাগৰিকক অসমত সংস্থাপন দিয়াৰ বাবে নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰে লোকসভা ৰাজ্যসভা অৰ্থাৎ সাংসদত গৃহীত কৰিছিল অসমত বিভিন্ন সময়ত জনজাতিসকলৰ কাৰণে যেনেকৈ ট্ৰাইবেল বেল্টৰ কথা কোৱা হৈছে এই কংগ্ৰেছ চৰকাৰে বিশেষকৈ হিতেশ্বৰ শইকীয়াৰ দিনত মিচিংসকলৰ স্বায়ত্ব শাসন দিয়া হৈছিল তিৱাসকলৰ স্বায়ত্ব শাসন দিয়া হৈছিল আৰু বিভিন্ন ধৰণেৰে জনজাতিসকলৰ বাবে কাম কৰা হৈছিল আৰু যিটো কাম পৰৱৰ্তী সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো বিভিন্ন কাউন্সিল বা পৰিষদ গঠন কৰি কৰা হৈছিল যিবিলাকক সদ্যহতে কিন্তু চৰকাৰখনে পুঁজি আবণ্টন নিদিয়ে লখিমপুৰ কেবিনেটৰ যিখিনি কথা এইখিনি সঁচাকৈয়ে তেখেতসকলে কেন্দ্ৰ চৰকাৰৰ বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ে কয় যে বিপ্লৱ শৰ্মা কমিটিতকৈ বেছি কাম মই কৰি আছোঁ তেখেতে কি কাম কৰিলে কেন্দ্ৰ চৰকাৰক জনাইছেনে আৰু যদি জনাইছে তাৰ বিষয়ে আমাক কিয় অৱগত নাই কৰা আমাৰ ৰাইজৰ এইটো জনাৰ অধিকাৰ আছে আৰু এনেকৈ নজনোৱাৰ বাবেই সদৌ অসম ছাত্ৰ সন্থাই এই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ কিছু নিৰ্দিষ্ট অংশ
সংবাদ মাধ্যম যোগে কোভিডৰ পিছত 2020 চনত যথাসম্ভৱ মনত পৰে মানে সংবাদমেল পাতি পেলাই ৰাইজৰ আগত দাঙি ধৰিছিল।